নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে জুবিন গাৰ্গৰ পুৰণা মেনেজাৰ তাৰসেম মিত্তাল যিজন কেতিয়া তেখেতক এছআইটিয়ে মাতিব কিয় ইমান দিন মত নাই তাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেখেতলৈ অৱশেষত কালিৰ দিনটোত যেহেতু তেখেত মুম্বাইত থাকে এছআইটিয়ে তেখেতক তলব কৰিছিল সিআইডি কাৰ্যালয়লৈ আৰু আজি পুৱাই এজন তাৰসেম মিত্তাল আহিছে উলুবাৰীত থকা সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে এই দৃশ্যাংশ দেখুৱাইছো তাৰসেম মিত্তাল জুবিন গাৰ্গৰ পূৰ্বৰ যিজন মেনেজাৰ আছিল তেওঁ অৱশেষত উলুবাৰীত থকা সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে এদৰে তেখেতে সহি কৰিছে আৰু কিছু সময় পূৰ্বে সিআইডি কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গৈছে এছআইটিয়ে তেখেতক সুধা পোছা কৰিব যেটো টকা পইচাৰ লেনদেনৰ যেটো কথা দেখা পোৱা গৈছে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু সন্দৰ্ভত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ এই বৰ্তমান সময়লৈকে আছিল জুবিন গাৰ্গৰ শেষ মুহূৰ্তলৈকে জুবিন গাৰ্গৰ মেনেজাৰ হৈছিল সিদ্ধাৰ্থ শৰ্মা আৰু এজন তাৰসেম মিত্তালেই সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গক লগাই দিছিল 2012 চনত আৰু তাৰ পাছত মাত্ৰ 21000 টকা পোৱা প্ৰথম অৱস্থাত এজন সিদ্ধাৰ্থ শৰ্মা কোটি কোটি সম্পত্তিৰ তেখেত মালিক হৈছিল কোটি কোটি টকা জুবিন গাৰ্গৰ পৰা লুটিছিল হেউতেকৈ বহু তথ্য আহি আছে সেইবোৰ কথা এজন তাৰসেম মিত্তালে জানিছিল নে নাই তেওঁ প্ৰথম অৱস্থাত জুবিন গাৰ্গৰ লগত সিদ্ধাৰ্থ শৰ্মা কি বুলি চিনাকি কৰাই দিছিল তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ চুক্তি হৈছিল আৰু জুবিন গাৰ্গক যে ইমান বছৰ লুটিপুটি খাইছিল সিদ্ধাৰ্থ শৰ্মাই সেই কথা তাৰসেম মিত্তালে জানিছিল নে নাই সেই কথা কিন্তু জানিব লাগিব কাৰণ তাৰসেম মিত্তালৰে কৰ্মচাৰী আছিল সিদ্ধাৰ্থ শৰ্মা আৰু যেতিয়া 19 ছেপ্টেম্বৰৰ পিছত জুবিন গাৰ্গ ঢুকুৱাৰ পাছত কিন্তু এজন তাৰসেম মিত্তালক গৰিমা শইকীয়া গাৰ্গ বা তেখেতৰ পৰিয়ালৰ লগত একেলগে দেখা পোৱা গৈছিল খুনাপুৰটো তেখেত আছিল কিন্তু যেতিয়াই মানুহে প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে এজন অন্তৰ্ধান হৈছিল আৰু মুম্বাইত থাকে এতিয়া মুম্বাইৰ বহু নামী দামী তাৰকা সকলোকে কিন্তু মেনেজ কৰে এতিয়া অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি বহু কেইজন নামী দামী বলিউডৰ গায়কক তেখেতে মেনেজ কৰে এজন তাৰসেম মিত্তাল কিন্তু আৰম্ভণি হৈছিল জুবিন গাৰ্গৰ পৰা আৰু বহুত বিশ্বাস কৰিছিল জুবিন গাৰ্গে এজন তাৰসেম মিত্তালক কিন্তু 2012 চনত এজন তাৰসেম মিত্তালেই সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ লগত চিনাকি কৰাই দিছিল কেনেকুৱা ধৰণৰ চুক্তি হৈছিল কাৰণ হেউতেকৈ আমি দেখিলো যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পৰা বহু টকা লুটি লৈ গৈছিল বহু অভিযোগ উত্থাপন হৈছে সহশিল্পী শতাব্দী বৰাই কোৱা মতে এপ্ৰিল মে মাহত বিহুৰ প্ৰগ্ৰাম কৰি জুবিন গাৰ্গে যিমানখিনি টকা পাইছিল সেইবোৰ টকা সকলো আত্মসাৎ কৰিছিল এজন সিদ্ধাৰ্থ শৰ্মাই আৰু বহু টকা কৰবাত তেওঁ ইনভেষ্ট কৰিছিল বুলি শতাব্দী বৰাই ইতিমধ্যে মন্তব্য দিছে আৰু লগতে জুবিন গাৰ্গৰ যিসকল বাদ্যযন্ত্ৰ সংগত কৰা শিল্পী আছে তেওঁলোকেও কিন্তু কৈছিল যে কিমান টকাত লেনদেন হৈছিল সেইবোৰ আমি নাজানো এছআইটিয়ে যেতিয়া বিহু কমিটিসমূহক সিআইডি কাৰ্যালয়লৈ মাতি তেওঁলোকে সুধা পোছা কৰিলে তেতিয়া কিন্তু প্ৰায়ভাগ কমিটিয়ে কৈছে কৰবাত 12,50,000 টকা কৰবাত 10,50,000 টকা আৰু সেই টকাৰ একদম কম সংখ্যক মানে 50,000 টকা অনলাইন পেমেন্ট লৈছিল বাকি 10 লাখ বা 12 লাখ টকা কিন্তু সিদ্ধাৰ্থ শৰ্মাই নগদ টকাহে বিচাৰিছিল হেতু এটা ৰহস্যৰ কথা কি কাৰণত নগদ টকা বিচাৰি আছিল কিন্তু এতিয়া কো জনাব বিচাৰিছো যে তাৰসেম মিত্তাল আহি অৱশেষত উপস্থিত হৈছে ৰাইজে দাবী কৰি আছিল প্ৰশ্ন উত্থাপন কৰি আছিল যে তদন্ত প্ৰক্ৰিয়াটোত ইমান মানুহক যে সুধা পোছা কৰা হ'ল সকলোকে সুধা পোছা কৰা হৈছে কিন্তু এজন তাৰসেম মিত্তালক কিয় মাতিবলৈ ইমান সময় লাগিল তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছিল তাৰ মাজতেই ৰাইজৰ দাবীৰ কথা হয়তো জানি বা তদন্তৰ আউটলৈ অৱশেষত তাৰসেম মিত্তাল আহিছে আৰু পুৱাৰ ভাগতে কিন্তু আজি আহি কিছু সময় পূৰ্বে প্ৰায় 20 মিনিট মান হৈ গল তেওঁ এদৰে সহি কৰি সিআইডি কাৰ্যালয়লৈ ভিতৰলৈ সোমাই গৈছে সকলো সুধা পোছা কৰিব কিমান দিনৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ যিবোৰ কুকীৰ্তি আছিল সেইবোৰ তেওঁ জানিছিল না নাই হেতু এটা ডাঙৰ কথা কাৰণ তেখেতৰে কৰ্মচাৰী আছিল সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাৰ বহুত তথ্য এতিয়াও আহিবলৈ বাকি আছে কালি আমি দেখিলো যে জিএমচিএইচত জুবিন গাৰ্গৰ কিছুমান অন্য লোকক যি সহায় কৰিছিল জুবিন গাৰ্গে সেই ৰোগীৰ পৰাও কমিশন খাইছিল সিদ্ধাৰ্থ শৰ্মাই কোনটো পৰ্যায়ত জুবিন গাৰ্গক লুটিছিল হেতু সহজে অনুমান কৰিব পাৰি সিদ্ধাৰ্থৰ যেটো ফ্ল্যাট আছে তাত যেতিয়া অভিযান চলাইছিল এছআইটিয়ে তেতিয়া এটা ফাইল তাত উদ্ধাৰ হৈছিল সেই ফাইলটো খুলি চোৱাৰ লগে লগে সিদ্ধাৰ্থ শৰ্মাৰ কুকৰ্মবোৰ ইতিমধ্যে ওলাই পৰিছে জুবিন গাৰ্গে চিকিৎসা প্ৰদান কৰা ৰোগীৰ পৰা ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই ইমানেই লোভিয়া আছিল সিদ্ধাৰ্থ শৰ্মা আৰু সেইজন সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ সৈতে লক কৰাই দিয়া মানুহজন আছিল এজন তাৰসেম মিত্তাল যিজন তাৰসেম মিত্তাল ইতিমধ্যে আহি পাইছে এজন আছে তাৰসেম মিত্তাল সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে সুধা পোছা কৰিব বহু তথ্য আছে কাৰণ 2005-6 চন মানৰ পৰা তাৰসেম মিত্তাল জুবিন গাৰ্গৰ সৈতে আছিল একেলগে মেনেজাৰ হিচাপে জুবিন গাৰ্গ যেতিয়া বম্বেলৈ যায় তাৰসেম মিত্তালো বম্বেলৈ যায় আৰু তাত তেওঁলোকে
উমৈহতীয়াভাৱে কাম কৰিছে বুলি কৈছে জুবিন গাৰ্গক যথেষ্ট সহায়ো কৰিছে এজন তাৰসেম মিত্তালে জুবিন গাৰ্গে সেই কথা নিজে কৈ থৈ গৈছিল কিন্তু হঠাৎ তাৰসেম মিত্তালৰ বম্বেৰ জগতখনৰ লগত চিনাকি হ'ল বম্বেৰ সাংস্কৃতিক জগতখনৰ লগত চিনাকি হ'ল আৰু তাৰ নামি দামী শিল্পীসকলৰ সৈতে তাৰসেম মিত্তালৰ সংযোগ ঘটে তাৰ পিছত কয় যে অসমত জুবিন গাৰ্গক তেওঁ মেনেজ কৰিব নোৱাৰা হ'ল সেই কাৰণে তেওঁ এজন অতি ঘনিষ্ঠ ব্যক্তি সিদ্ধাৰ্থ শৰ্মা অতি আচৰিত হ'ব শুনি সিদ্ধাৰ্থ শৰ্মাক প্ৰথমতে তাৰসেম মিত্তালে দিছিলে মাত্ৰ 21000 টকাৰ দৰমহা 21000 টকাৰ দৰমহা পোৱা সিদ্ধাৰ্থ শৰ্মা আজি কোটি টকাৰ সম্পত্তি তেওঁৰ হাতত আছে কোট কিমান টকা লুটি থৈছে তাৰ কোনো ঠিক নাই পেয়কৈ ফ্ল্যাট কিনি দিছে গাড়ী কিনি দিছে নিজৰ ফ্ল্যাট আছে বা বাহিৰত কিমান টকা কোট ইনভেষ্ট কৰি থৈছে হেতু এতিয়া লাহে লাহে ওলাব কিন্তু সিদ্ধাৰ্থ শৰ্মা ইমানেই এটু পৰ্যায়ত তেওঁ লুণ্ঠন কৰিছিল জুবিন গাৰ্গক 288 গৰাকী ৰোগীক জুবিন গাৰ্গৰ কথা সকলোৱে জানে মানৱ দৰদি আছিল সহায় কৰিছিল সকলো ব্যক্তিক তেনে বহু লোকক জুবিন গাৰ্গে জিএমচিএইচত চিকিৎসা কৰাইছিল জিএমচিএইচত চিকিৎসা কৰাৰ সময়ত গুৱাহাটী জিএমচিএইচৰ হাস্পতালৰ কৰ্মচাৰী দীপু কৰ্মকাৰৰ সৈতে জুবিন গাৰ্গৰ সংযোগ হয় আৰু এই দীপু কৰ্মকাৰক জুবিন গাৰ্গে টকাবোৰ দিছিল সেই দীপু কৰ্মকাৰৰ পৰা সিদ্ধাৰ্থ শৰ্মাই টকাবোৰ উলিয়াই আনি আছিল এইবোৰ তদন্ত ওলাব ৰোগীৰ পৰা প্ৰায় 13 লাখ টকা লুটি নিছিল সিদ্ধাৰ্থ শৰ্মাই প্ৰশ্ন হ'ব যে এজন তাৰসেম মিত্তাল যিজনৰ এজন কৰ্মচাৰীয়ে জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পীক মেনেজ কৰি আছিল এইবোৰ কথা এজন তাৰসেম মিত্তালে জানিছিল না নাই সিদ্ধাৰ্থ শৰ্মাৰ যে সম্পত্তি বাঢ়ি গৈছে জুবিন গাৰ্গে এখন প্ৰগ্ৰেম কাৰণ আমি সংবাদ মাধ্যম হওক বা পেপাৰত হওক যেতিয়া বিহুৰ আগে কিছুমান শিল্পীসকলৰ মাননি যেটো প্ৰকাশ কৰা হয় তাত লাষ্ট শেষৰ বছৰটোলৈকে জুবিন গাৰ্গৰ মাননি আমি 7 লাখৰ পৰা 10 লাখ টকালৈকে বুলি জানিছিলোঁ সকলোৱে কিন্তু মাজুলীৰ দৰে প্ৰগ্ৰেম নাৰেংগী বিহু কমিটি বা নামনি অসমৰ কিছুমান কমিটি যিবোৰ আহিছে এসআইটি লৈ তেওঁলোকে যিবোৰ ৰচিদ আনিছে যিবোৰ তেওঁলোকৰ ৰিসিভ আছে তাত কিন্তু 12,50,000 টকালৈকে জুবিন গাৰ্গে মাননি লোৱা দেখা পোৱা গৈছে মানে জুবিন গাৰ্গে নজনাকৈ হয়তো সিদ্ধাৰ্থই এটা দৰদাম কৰিছিল নেকি সেইবোৰ কথা এজন তাৰসেম মিত্তালে জানিছিল যদি জানিছিল কিয় ইমান দিন মনে মনে আছিল সেইবোৰ প্ৰশ্ন উত্থাপন হ'ব আৰু তাৰসেম মিত্তালৰ স্থিতিটো কিছু ক্ষেত্ৰত ৰহস্যজনক কাৰণ যেতিয়া 19 তাৰিখৰ দিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহে এজন তাৰসেম মিত্তালক একেবাৰে ঘৰুৱা গৰিমা শইকীয়া গাৰ্গ পামি বৰঠাকুৰ কপিল বৰঠাকুৰ তেওঁলোকৰ পৰিয়ালৰ যিসকল মানুহ আছে তেওঁলোকৰ লগত কাষত দেখা পোৱা গৈছে আৰু শেষকৃত্য অনুষ্ঠানটো এজন সোণাপুৰত উপস্থিত আছে দৃশ্যাংক আছে আপোনালোকে যদি মিডিয়াৰ যিবোৰ ক্লিপছ আছে তাত যদি চাই তাৰসেম মিত্তাল ওলাই থাকে তাৰসেম মিত্তাল আছে ইমানলৈকে আছে অংগৰাগ পাপন মহন্ত জুবলি বৰুৱা ৰাজা বৰুৱা তেওঁলোকে যেতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন গাৰ্গক শেষবাৰৰ কাৰণে গৈছে তাৰ পিছতে এজন তাৰসেম মিত্তাল আছিল আৰু হঠাৎ সেই সোণাপুৰৰ পৰা কিন্তু তেওঁৰ অন্তৰ্ধান হৈছে মুম্বাইলৈ গুচি গ'ল আৰু কোনো ধৰণৰ এই তদন্ত প্ৰক্ৰিয়াটোত নিজাববীয়াকৈ কাৰণ তেওঁ যেহেতু আগতে মেনেজাৰ আছিল পূৰ্বৰ মেনেজাৰ আছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত সম্পত্তিৰ ক্ষেত্ৰত বা টকাৰ লেনদেনৰ ক্ষেত্ৰতো এজন তাৰসেম মিত্তালৰ ওচৰত বহু তথ্য আছে কিন্তু তেওঁ নিজাকৈ কোৱা নাছিল আৰু অৱশেষত যেতিয়া আজি তেওঁ তলব কৰা হ'ল তলব কৰাৰ পিছত কিন্তু আহি ওলাইছে মই দৃশ্যাংক আপোনালোকক দেখুৱাইছোঁ কিছু সময় পূৰ্বে তেওঁ সিআইডি কাৰ্যালয়লৈ সোমাই গৈছে এইজন হৈছে তাৰসেম মিত্তাল আমাৰ ওচৰত দৃশ্যাংক আহি পৰিছে আমাৰ সাংবাদিক বিৰিঞ্চি তাত আছে এই দৃশ্যাংক এইজন হৈছে তাৰসেম মিত্তাল অকলে আহিছে মুম্বাইৰ পৰা হয়তো বাহিৰে আহিছে আহি তেওঁ সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে আৰু এতিয়ালৈকে সংবাদ মাধ্যমৰ সন্মুখত কোনো ধৰণৰ মন্তব্য তেওঁ ৰখা নাই হয়তো বাহিৰলৈ ওলাই আহি পেলাই মন্তব্য দিব কিন্তু তেখেতক জেৰা চলাব এসআইটিয়ে সোধা পোছা কৰিব তাৰসেম মিত্তালৰো এইবোৰ ক্ষেত্ৰত জড়িত হৈ আছে নেকি টকাৰ লেনদেন যেহেতু এতিয়া সমগ্ৰ ঘটনাটো জুবিন গাৰ্গৰ যিটো ৰহস্যজনক ঘটনা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈ দিছে আৰু মুখ্যমন্ত্ৰীয়ে কোৱা মতে স্পষ্টভাৱে কৈছে দাবী কৰি পেলাই কৈছে যে মই যিটো কৈছোঁ সেইটোৱে হ'বলৈ গৈ আছে যে অসমবাসী ৰাইজে মানি ল'ব নোৱাৰিব পাৰে দুখ পাব পাৰে কিন্তু জুবিন গাৰ্গক হত্যা কৰা হৈছে এই মন্তব্য খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ হাততে গৃহ বিভাগটো আছে সেইকাৰণে তেওঁ কৈছে তদন্তত এসআইটিত এনেকুৱা কিছুমান ডাঙৰ তথ্য আহি পৰিছে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ক'লে সেই হত্যা কৰাৰ যিটো পৰিকল্পনা বা হত্যা কৰাৰ যিটো প্ৰক্ৰিয়া তাত সিদ্ধাৰ্থ শৰ্মা জড়িত আছে সেইটো কথা ইতিমধ্যে ওলাই পৰিছে কাৰণ টকাৰ লেনদেন হৈছে সেইজন সিদ্ধাৰ্থ শৰ্মা হৈছে তাৰসেম মিত্তালৰ কৰ্মচাৰী তাৰসেম মিত্তালে কি কথা জানে সেইটো কিন্তু তদন্তৰ আওতালৈ আহিব লাগিব মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে 10 ডিসেম্বৰৰ আগতে এসআইটিয়ে চাৰ্জশিট দাখিল কৰিব আদালতত আৰু সেই দিনটোলৈ মানুহ কিন্তু ৰখি আছে কাৰণ ন্যায়ালয়ৰ ওপৰত গভীৰ আস্থা আছে মানুহে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে যে জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পীক হত্যাৰ মুখলৈ ঠেলি দিয়া যিয়ে নহওক হত্যা কৰা দুৰ্ঘটনা হোৱা সমগ্ৰ ঘটনাটোত জড়িত লোকসকলৰ কঠোৰ শাস্তি হ'ব দল সংগঠনে দাবী কৰিছে
অসমৰ 3,50,00,000 মানুহে প্ৰতিটো মুহূৰ্তত আজিও #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছে হেতু যেটো টেগলাইন যেটো স্লোগান 4.8 মিলিয়ন আছে এতিয়া হৈ আছে মুহূৰ্তে মুহূৰ্তে বাঢ়ি গৈ আছে কিন্তু তাৰ মাজতেই ইজনৰ পিছত সিজনক মতা হৈছে হেহতে কৈ টাৰছেম মিট্টাল আহিছে আজি টাৰছেম মিট্টাল আহি পেলাই পাইছে আৰু অসমত মুখ্যমন্ত্ৰীয়ে ডাঙৰ অভিযোগ উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ বা জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যত ৰাজনীতি হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে একাংশই অসমক নেপালৰ দৰে পৰিৱেশ কৰিব বিচাৰি আছিল বুলি তেওঁ মন্তব্য কৰিছে ইতিমধ্যে ভিক্টৰ দাস সোমাই আছে জেলত অজয় ফুকনকো জেলত সোমোৱা হৈছিল তেখেতক জামিনত তেওঁ মুকলি হৈছে বিকাশ অসম সোমাই আছে তেনেকুৱা মানুহবোৰে তেওঁলোকৰ বিষয়ে মুখ্যমন্ত্ৰী এক প্ৰকাৰ কৈছে কাৰণ অসম নেপাল হ'বলৈ প্ৰথম কথা কোৱা মানুহজনে আছিল ভিক্টৰ দাস তেওঁ মন্তব্য কৰিছিল তাৰ পিছত তেখেত জেলত আছে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমক নেপাল হ'বলৈ নিদিওঁ এই ঘোষণা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত আহিছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পুনৰবাৰ কৈছে কিন্তু 10 ডিসেম্বৰত চাৰ্জশিট দাখিল হ'ব কিন্তু 10 ডিসেম্বৰ চাৰ্জশিট দাখিল হ'লেও মুখ্যমন্ত্ৰীয়ে যেটো কথা পৰখিদিনাখনো কৈছিল যে এছআইটিয়ে চাৰ্জশিট দাখিল কৰিব পৰা অৱস্থাত আছে অলমোস্ট তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে কিন্তু তাৰ মাজতো টাৰছেম মিট্টালক মতাই হোৱা নাছিল টাৰছেম মিট্টাল আজি আহিছে তেখেতক খুধা পোছা কৰিব সিআইডি কাৰ্যালয়লৈ তেওঁ সোমাই গৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে শুনাই দিছো আপোনাক জুবিনৰ ন্যায়ৰ ইস্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো এছআইটিয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু এছআইটিয়ে ডিসেম্বৰ মাহৰ 10 তাৰিখৰ আগতে গুৱাহাটীৰ আদালতত চাৰ্জশিট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা এফআইআৰত এটা হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিল তেনেকৈয়ে মই বিশ্বাস কৰোঁ এছআইটিয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে এই কাম কৰিব পাৰিব কেইজনমান মানুহে যি দিনাখনৰ পৰা আমি কৈছোঁ যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকণমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন এফআইআৰ দিছে আদালতত সেই এফআইআৰখনতে প্ৰথম দিনাখনতেই হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছোঁ আপোনালোকেতো এইবিলাক নাচায় জুডিচিয়েল কমিশ্যন হ'ল ছ'চিয়েল মিডিয়াত কিমান থিয়ৰি দিলে অমুকে ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকৈ সহায় কৰিছিলে তেনেকৈ কৰিছিলে এতিয়াতো জুডিচিয়েল কমিশ্যনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেচবুক ইনষ্টাগ্ৰামত ইমান দিনে দপদপাই আছিলে তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশ্যনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে মই ভাবোঁ এছআইটিয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেইসকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে এটা কথা লগত কৈ থওঁ যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোনেও অসমক নেপাল বনাব নোৱাৰে অসম হৈয়ে থাকিব মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে যে 10 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰিব আৰু তাৰ মাজতে আপোনালোকক জনাইছো আজি পুৱাৰ ভাগতেই টাৰছেম মিট্টাল জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ তেওঁ আহি সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে এইজনকো এছআইটিয়ে তলব কৰিছিল খুদা পোছা কৰিব সিদ্ধাৰ্থক জুবিন গাৰ্গৰ সৈতে চিনাকি কৰাই দিয়া মানুহজনে হৈছে টাৰছেম মিট্টাল জুবিনৰ মৃত্যুৰ গোচৰত ইতিমধ্যে সিদ্ধাৰ্থক জেললৈ প্ৰেৰণ কৰা হৈছে কিন্তু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ নামত যিবোৰ কুকৰ্ম কৰিলে লুটিপুটি খালে ইটোৰ পিছত সিটো ঘটনা ওলাই আছে সেইবোৰ কথা এইজনে গম পাইছিল নাই যদি জানিছিল কিয় ইমান দিনে মনে মনে আছিল তেনে কিছুমান প্ৰশ্ন মানুহৰ মনত আছে যে সকলো একলগ মিলি আছে নেকি কাৰণ জুবিন গাৰ্গৰ যি মেনেজাৰ জুবিন গাৰ্গক যোনে মেনেজ কৰিছিল জুবিন গাৰ্গৰ আশে-পাশে থকা জুবিন গাৰ্গৰ প্ৰগ্ৰেম যিবোৰ অনুষ্ঠান আছিল সেইবোৰ মাননি লোৱা বা সেইবোৰ অনুষ্ঠান
ক'ত কি হ'ব ঠিক কৰা এই গোটেইখিনি কথাত কিন্তু সিদ্ধাৰ্থ শৰ্মা জড়িত হৈ আছিল আৰু সিদ্ধাৰ্থ শৰ্মা আছিল এজন টাৰচেম মিট্টালৰ কৰ্মচাৰী আচৰিত হ'ব 21000 টকাত প্ৰথম তেওঁ দৰমহাত সোমাইছিল 2014 চনত 21000 টকা দৰমহা পাইছিল সিদ্ধাৰ্থ শৰ্মাই এতিয়া সিদ্ধাৰ্থ শৰ্মাত এতিয়া যিবোৰ উদ্ধাৰ হৈছে অনুমান কৰিব পাৰি জুবিন গাৰ্গক কিমান লুটিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু সিদ্ধাৰ্থ শৰ্মাৰ বছ মানে তেখেতক চাকৰি দিয়া টাৰচেম মিট্টাল CID কাৰ্যালয়ত কিছু সময়ৰ ভিতৰত সোমাই গৈছে আৰু তেওঁক জেৰা চলাই থকা হৈছে কিছু সময়ৰ পিছত তেওঁ ওলাই আহিব সবিশেষ আমি জনাম নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ